নমস্কাৰ, আপোনালোকে চাই আছে স্পৰ্ট ফাষ্ট। সকলোকে প্ৰথমতে স্পৰ্ট ফাষ্টলৈ সকলোকে স্বাগতম জনাইছো। আৰু আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ যি ফুটবল দল, জাতীয় ফুটবলৰ নতুনকৈ যিগৰাকী প্ৰশিক্ষক, যাৰ নাম মাৰ্নেলো মাৰ্কাছ, সেই মাৰ্নেলো মাৰ্কাছৰ বিষয়ে আজি আমি আলোচনা কৰিম। সকলোৱে ইতিমধ্যে খবৰটো লাভ কৰিছে যে ভাৰতবৰ্ষৰ আগন্তুক যি 3 বছৰ, সেই আগন্তুক 3 বছৰৰ বাবে মাৰ্নেলো মাৰ্কাছক ভাৰতৰ জাতীয় ফুটবল দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি কৰা হৈছে। আৰু তাক লৈ কিন্তু বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষৰ ফুটবল প্ৰেমীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। যিহেতুকে আচলতে মাৰ্নেলো মাৰ্কাছ কোন হয় সেই বিষয়ে আজি আমি আলোচনা কৰিম। মাৰ্নেলো মাৰ্কাছ জন্ম হৈছিল বাৰ্চিলোনা, স্পেইনৰ বাৰ্চিলোনা। আৰু সেইজন মাৰ্নেলো মাৰ্কাছে বহুকেইটা লা লিগাকে ধৰি বিভিন্ন যিসমূহ বিশ্বৰ উচ্চ পদস্থ যিসমূহ ফুটবল প্ৰতিযোগিতা, সেই ফুটবল প্ৰতিযোগিতাত তেওঁ প্ৰশিক্ষক হিচাপে ইতিমধ্যে সুকৃতি লাভ কৰিছে। আৰু তেওঁ শেহতীয়াভাৱে ভাৰতবৰ্ষত তেওঁ প্ৰশিক্ষক হিচাপে তেওঁ নিযুক্তি হৈছিল। আৰু ভাৰতবৰ্ষৰ ISL বিভিন্ন ক্লাব আছে, সেই ক্লাবত তেওঁ প্ৰশিক্ষণ বৰ্তমান প্ৰদান কৰি আহিছে। আৰু এগৰাকী সুপ্ৰশিক্ষক আৰু এগৰাকী সফল প্ৰশিক্ষক হিচাপে বৰ্তমান মাৰ্নেলো মাৰ্কাছে বৰ্তমান স্বীকৃতি লাভ কৰিছে। 50 বছৰীয়া সেইজন কোচে পোনপ্ৰথমতে 2020 চনৰ পৰা 2030 চনলৈ হায়দৰাবাদ এফচিৰ লগত তেওঁ জড়িত হৈ আছিল। আৰু হায়দৰাবাদ এফচিকে তেওঁ যি জড়িত হৈ আছিল, তেওঁ জড়িত হৈ হায়দৰাবাদ এফচিক তেওঁ প্ৰশিক্ষণ প্ৰদান কৰি ISLৰ ট্ৰফি ছেমিফাইনেল আৰু ফাইনেললৈকে তেওঁ নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। আৰু সেইজন মাৰ্নেলো মাৰ্কাছ শেহতীয়াভাৱে FC গোৱাৰ লগত জড়িত হৈ আছিল প্ৰশিক্ষক হিচাপে। আৰু সেই FC গোৱাৰ লগত জড়িত হৈ থকা মাৰ্নেলো মাৰ্কাছে প্ৰায় 15খন খেলত অপৰাজিত হৈ ইতিহাস ৰচনা কৰিছিল। আৰু তেনেস্থলত কিন্তু ভাৰতীয় প্ৰশিক্ষক হিচাপে যেতিয়া মাৰ্নেলো মাৰ্কাছক নিযুক্তি দিয়া হ'ল, তেতিয়া কিন্তু ভাৰতীয় ফুটবলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন হিচাপে কালি দিনটো পৰিগণিত হ'ব। কাৰণ যিটো ভাৰতীয় ফুটবল দলে 1942 চনৰ 1948 চনৰ লণ্ডন অলিম্পিকত দমনীয় প্ৰদৰ্শন আগবঢ়োৱাৰ ধৰি 1958 আৰু 1964 চনত এছিয়ান গেমছত গ'ল্ড মেডেল লাভ কৰাৰ পৰা ধৰি যিটো ভাৰতীয় ফুটবলে সেই যিটো সোণালী দশক 1950 চনৰ পৰা 1964 চনৰ ভিতৰত সোণালী দশক, এই সোণালী দশক পাৰ কৰি অহাৰ পাছৰ পৰ্যায়ত যেতিয়া ভাৰতীয় ফুটবলৰ যেতিয়া দুৰ্দশা হ'ল, যিটো ভাৰতীয় ফুটবল 2015 চনৰ 173 নং ৰেংকিংলৈ অৱনমন ঘটিছিল, যিখন ভাৰতীয় ফুটবল দলে 2022 বৰ্ষতো তেওঁ অৱনমন ঘটিছিল। আৰু যিটো ভাৰতীয় ফুটবল দলৰ সেই দুৰ্দশা আছিল, তেনে পৰিস্থিতি কিন্তু ভাৰতীয় ফুটবলে ইতিমধ্যে বহুকেইটা উত্থান পতনৰ সন্মুখীন হৈ আজি এইটো স্তৰত ৰূপান্তৰিত হৈছে। তেনেস্থলত কিন্তু যেতিয়া মাৰ্নেলো মাৰ্কাছ আহি প্ৰশিক্ষক হিচাপে নিযুক্তি দিলে, তেতিয়া কিন্তু আটাইতকৈ ভাল লগা এটা খবৰ নিশ্চয় আহি পৰিলে। ইয়াৰ আগৰ যিগৰাকী প্ৰশিক্ষক যাৰ নাম ইগৰ স্কিমাছ, সেই ইগৰ স্কিমাছক কিন্তু 2018 চনত যেতিয়া ক্ৰ'ৱেছিয়াৰ ছেমিফাইনেলত অৱতীৰ্ণ হৈছিল ফ্ৰান্সৰ লগত, বিশ্বকাপৰ সেই ফাইনেলত জিকাৰ পাছতে কিন্তু যিহেতু ক্ৰ'ৱেছিয়া এটা ফেভাৰ আহিলে, আৰু সেই ক্ৰ'ৱেছিয়া ফেভাৰতে কিন্তু ইগৰ স্কিমাছক দায়িত্ব প্ৰদান কৰা হ'ল। আৰু তাৰ পাছত কিন্তু ইগৰ স্কিমাছৰ যি প্ৰদৰ্শন প্ৰশিক্ষক হিচাপে সেয়াও কিন্তু ইমান সন্তোষজনক নহয়। তেনেস্থলত কিন্তু মাৰ্নেলো মাৰ্কাছৰ যি এতিয়া প্ৰদৰ্শন, যি প্ৰশিক্ষক হিচাপে তেওঁ যেতিয়া প্ৰদৰ্শন আগবঢ়াব, তেওঁৰ ওপৰত কিন্তু যথেষ্ট আশাবাদী ভাৰতীয় ফুটবল প্ৰেমী। যিহেতুকে তেওঁ FC গোৱা বা হায়দৰাবাদ FC যথেষ্ট তেওঁ উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিলে মাৰ্নেলো মাৰ্কাছৰ প্ৰশিক্ষণৰ কালত। তেনেস্থলত কিন্তু বৰ্তমান সময়ছোৱাত এটা প্ৰশ্ন উদয় হৈছে যে যিগৰাকী মাৰ্নেলো মাৰ্কাছ, তেওঁ কিন্তু বৰ্তমান FC গোৱাৰ লগত 2025 তেওঁ যি চুক্তি প্ৰশিক্ষক হিচাপে তেওঁ চুক্তি সীমাবদ্ধ থাকিব আৰু ভাৰতীয় প্ৰশিক্ষকো তেওঁ চলাই থাকিব। তেনেস্থলত কিন্তু এজন কোচক দুটা দল কেনেকৈ পৰিচালনা কৰিব, সেয়াও কিন্তু বৰ্তমান সময়ছোৱাত এটা প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। তেনেস্থলত কিন্তু ভাৰতীয় যি ফুটবল ফেডাৰেচন, সেই ফুটবল ফেডাৰেচনৰ ওপৰত এটা প্ৰশ্ন উত্থাপন হৈছে, ফুটবল ফেডাৰেচনে পইচা কমাবৰ বাবেহে মাৰ্নেলো মাৰ্কাছক তেওঁ নিযুক্তি দিলে নেকি? যিহেতু মাৰ্নেলো মাৰ্কাছে বৰ্তমান FC গোৱাৰ প্ৰশিক্ষক হিচাপে বৰ্তমান আছে, বা এইটো যিটো ISLৰ চিজন আছে তেওঁ প্ৰশিক্ষক হিচাপে থাকিব। তেনেস্থলত কিন্তু যিগৰাকী মাৰ্নেলো মাৰ্কাছে তেওঁ FC গোৱাৰ খেলুৱৈসকলক প্ৰাধান্য দিব নেকি, সেয়াও কিন্তু বৰ্তমান একাংশ ফুটবল প্ৰেমীৰ মাজত কিন্তু ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বা প্ৰশ্নৰ সৃষ্টি হৈছে। তেনেস্থলত কিন্তু এটা কথা ক'ব লাগিব যে মাৰ্নেলো মাৰ্কাছে আগন্তুক সময়ছোৱাত ভাৰতীয় ফুটবল দলটো কেনেকৈ আগুৱাই নিয়ে, বা ভাৰতীয় দলটোৱে আগন্তুক যি এছিয়া কাপ, সেই এছিয়া কাপত কোৱালিফাই কৰাৰ বাবে মাৰ্নেলো মাৰ্কাছৰ ওপৰত যথেষ্ট দায়িত্ব আছে। এছিয়া কাপত কোৱালিফাই কৰিব পাৰে নাই, বা এছিয়া কাপত তেওঁৰ প্ৰদৰ্শন কি হ'ব, সেয়া কিন্তু আহিবলগীয়া আগন্তুক সময়ছোৱাত লক্ষণীয় হ'ব। তেনেস্থলত কিন্তু সেই মাৰ্নেলো মাৰ্কাছৰ ওপৰত কিন্তু সমগ্ৰ দেশৰ যি ক্ৰীড়াপ্ৰেমী কিন্তু দৃষ্টি নিবদ্ধ হৈ থাকিব। আৰু অভিষেক জানিবলৈ চাই থাকক স্পৰ্ট ফাষ্ট।